মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰো সকলে ভালে আছা আজি আমি প্ৰথম শ্ৰেণীৰ নতুন গণিতৰ পাঠ 7 যোগ আৰু বিয়োগৰ ইতিমধ্যে আমি যোগ শিকিছো আজি আমি শিকিম বিয়োগ কৰা শিকিম আৰু সেইটো 0 পৰা 20 সংখ্যাৰ ভিতৰত ঠিক আছে আমি পাঠলৈকে আগবাঢ়িছো এইবোৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি যোগ অংক শিকিছো আজি আমি শিকিম বিয়োগ ঠিক আছে একৰ পৰা 20 সংখ্যাৰ বিয়োগ প্ৰথমে আমি আঁচ টানি আৰু মচি বিয়োগ কৰা শিকিম ঠিক আছে সোৱা ইয়াত কি আছে 12 বিয়োগ 5 এই সংখ্যাটো লোৱা হৈছে 12 বিয়োগ 5 সমান কিমান হ'ব মানে তোমাৰ হাতত ধৰি লোৱা 12টা আম আছে তাৰ পৰা 5টা আম যদি বন্ধু এজনক দিয়া তেনেহলে তোমাৰ হাতত কেইটা আম থাকিব ঠিক আছে বুজি পাইছা প্ৰথমতে আমি কি কৰিম 12ৰ পৰা 5 বিয়োগ কৰিবলৈ হলে প্ৰথমতে 12 ডাল আমি এইটো সোৱা তলত 12 ডাল আঁচ টানি লৈছো আমি প্ৰথমতে 12 ডাল আঁচ টানি লৈছো আৰু তাৰ পিছত এই 12 ডাল আঁচৰ পৰা গণিছো এবাৰ 1 2 3 4 5 6 7 8 9 10 11 12 এই 12 ডাল আঁচৰ পৰা আমি 5টা যেহেতু কিমান বিয়োগ কৰিব লাগে 5 বিয়োগ কৰিব লাগে তেনেহলে 5টা আঁচ আমি কাটি দিম বা মুছি দিম ইয়া সোৱা 1 2 3 4 5 এই 5টা আঁচ কাটি দিয়া হৈছে এনেদৰে কাটি দিয়াৰ পিছত কেইটা আঁচ থাকিব সোৱা এই 5টা যদি আমি আঙুলিৰে বন্ধ কৰি লওঁ তেনেহলে কেইডাল থাকিল 1 2 3 4 5 6 7 ঠিক আছে 7 ডাল আঁচ থাকি গল এফালে সোৱা এটো কাটি দিয়াখিনি বাদ দি ইয়াত বাকি কেইটা আঁচ ইয়াত টানি দিছে তেনেহলে কিমানটা আঁচ থাকি গল 7 ডাল আঁচ থাকিল ঠিক আছে তেনেহলে ইয়াৰ পৰা আমি বুজিলো যে 12ৰ পৰা 5 বিয়োগ কৰিলে সংখ্যা যেটো আহে হেতু হৈছে 7 সেইদৰে 15ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব প্ৰথমতে আমি 15 ডাল আঁচ এনেদৰে টানি লম তাৰ পিছত 7 ডাল আঁচ কাটি দিম 15 ডাল আঁচৰ পৰা 7 ডাল আঁচ কাটি দিম এনেকৈ কাটি দিবা এনেকৈ কাটিব পাৰা তোমালোক 1 2 3 4 5 6 7 ঠিক আছে এই 7 ডাল আঁচ কাটি দিয়াৰ পিছত এই 7 ডাল আঁচ কাটি দিয়াৰ পিছত কেইডাল আঁচ থাকিল গণিছোৱা 1 2 3 4 5 6 7 8 ঠিক আছে এই 8টা আঁচকে ইয়াত তলত আঁচ টানি দিয়া হৈছে আৰু কেই 15ৰ পৰা 7টা আঁচ যদি মুছি দিয়া হয় তেনে কেইডাল আঁচ থাকিল 8 ডাল এই 8 ইয়াত তলত লিখি দিয়া হৈছে ঠিক আছে তেনেহলে ইয়াৰ পৰা আমি বুজিব পাৰিলো যে 15 সংখ্যাটোৰ পৰা 7 সংখ্যাটো বিয়োগ কৰিলে 8 হয় আশা কৰো তোমালোক বুজি পাইছা তাৰ পিছত একেদৰে তলৰ বিয়োগবোৰ কৰিবলৈ দিছে এইবোৰ পথালিকৈ বিয়োগ কৰা কৈছে প্ৰথমে দিছে 13 বিয়োগ 5 তাৰ পিছত 12 বিয়োগ 6 17 বিয়োগ 9 15 বিয়োগ 11 14 বিয়োগ 6 16 বিয়োগ 8 আকৌ থিয়কৈ বিয়োগ কৰিব দিছে 18
বিয়োগ 8 13 বিয়োগ 8 16 বিয়োগ 7 14 বিয়োগ 6 গোটেই কেইটা তোমালোক এনেকৈ আঁচ টানি টানি আৰু মচি মচি বা কাটি কাটি হিসাব কৰিব পাৰিবা ঠিক আছে প্ৰথমতে আমি চাই লওঁ যে ইয়াত কি কৈছে ক প্ৰশ্ন 13 বিয়োগ 5 13টা আঁচ টানি তোমালোক 5ডাল আঁচ কাটি দিবা যিকেইটা থাকিব বাছি থাকিব সেইকেইটাই হৈছে ইয়াৰ উত্তৰ ঠিক আছে মই ইয়াতে 13ডাল আঁচ টানি লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 এই 13ডাল আঁচৰ পৰা 5ডাল আঁচ কাটি দিম 1 2 3 4 5 এই 5ডাল আঁচ কাটি দিয়াৰ পিছত কিমানডাল আঁচ ৰৈ গ'ল এইটো আমি গণি চাম এতিয়া 1 2 3 4 5 6 7 8 বুজি পাইছা তেনেহলে 13ডাল আঁচৰ পৰা 5ডাল আঁচ মচি দিলে 8ডাল আঁচ ৰৈ যাব তেনেহলে 13 সংখ্যাটোৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 8 একেবাৰে সহজ ঠিক সেইদৰে 12 সংখ্যাটোৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 12ডাল আঁচ টানি লোৱা ইয়াতে টানি লৈছো মই তোমালোক বহিত পাতি কৰিবা 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াৰ পৰা কিমান বিয়োগ কৰিম 6 তেনেহলে 6ডাল আঁচ কাটি দিম 1 2 3 4 5 6 এই 6ডাল আঁচ আমি কাটি দিলো তেনেহলে ৰৈ গ'ল কেইটাল 1 2 3 4 5 6 তেনেহলে আৰু 6ডাল আঁচ আমাৰ হাতত ৰৈ গ'ল গতিকে ইয়াৰ পৰা আমি বুজিব পাৰো যে 12ৰ পৰা 6 সংখ্যাটো বিয়োগ কৰিলে 6 বাচিব বা ৰৈ যাব বুজি পাইছা তোমালোক আশা কৰো সকলোৱে বুজি পাইছা ঠিক একেদৰে 17ৰ পৰা 9 17ৰ পৰা 17 সংখ্যাটোৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব তোমালোক 17ডাল আঁচ টানি ল'বা মই ইয়াত আঁচ টানি লৈছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 ইয়াৰ পৰা কেইডাল কাটিব লাগে 9ডাল কাটিব লাগে 1 2 3 4 5 6 7 8 9 9ডাল আঁচ কাটি দিলে কেইটা থাকিব গণি চোৱা এই কেইটা থাকিব 1 2 3 4 5 6 7 8 8ডাল আঁচ থাকি যাব গতিকে আমি বুজি পালো যে 17 সংখ্যাটোৰ পৰা 9 সংখ্যাটো বিয়োগ কৰিলে 8 হ'ব ঠিক একেদৰে তোমালোক 15ৰ পৰা 11ক বিয়োগ কৰিবা কিমান থাকিব 4 থাকিব 14ৰ পৰা 6 বিয়োগ কৰিবা কিমান থাকিব 8 থাকিব আৰু 16ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব এইটো 8 হ'ব বুজি পাইছা আশা কৰো তোমালোক সকলোৱে বুজি পাইছা এতিয়া থিয়কৈ বিয়োগ কৰিব দিছে থিয়কৈ বিয়োগ কৰিব লাগে এইটো পথালি বিয়োগ আছিল এইফালে আৰু থিয় মানে এইফালে একেটা বস্তুৱে নিয়ম একে কেৱল এইটো ধৰণটো বেলেগ যে এই ধৰণে এইটো পথালিকৈ লিখিছে আৰু এইটো থিয়কৈ লিখিছে এইখিনিয়ে পাৰ্থক্য আৰু কোনো পাৰ্থক্য নাই ইয়াত কিমান আছে 18ৰ পৰা বিয়োগ কৰিব লাগে কিমান 8 তেনেহলে প্ৰথমে আমি ঠিক একেদৰে আগৰ নিচিনাকৈ 18ডাল আঁচ টানিম তাৰ পৰা আমি 8ডাল আঁচ কাটি দিম বা মচি দিম 18ডাল আঁচ টানা মই ইয়াতে টানি লৈছো 1 2 3 4 5 6 7 8 9 10 11 12 13
14 15 16 17 18 18ডাল আঁচৰ পৰা আমি 8ডাল আঁচ কাটি দিম 1 2 3 4 5 6 7 8 এই 8ডাল আঁচ কাটি দিলে এই বাকি ৰৈ যায় কিমানডাল তোমালোক গণি চাবা বাকি থাকি যাব 10ডাল ঠিক আছে তেনেহলে 18ৰ পৰা 8 বিয়োগ কৰিলে কিমান হয় 10 গুটিকেইটা একে নিয়মেৰে কৰিবা এটো কি আঁচ টানি টানি কাটি দিবা বা মুছি দিবা কাটি দিয়াটোই সহজ বেছি 13 বিয়োগ 8 13ডাল আঁচ টানিবা তাৰ পিছত 8ডাল আঁচ মুছি দিবা বা কাটি দিবা ইয়াত টানি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 13ডাল আঁচৰ পৰা 8ডাল আঁচ আমি কাটি দিম 1 2 3 4 5 6 7 8 তেনেহলে বাছি গল কিমান বা ৰৈ গল কিমান 1 2 3 4 5 13 সংখ্যাটোৰ পৰা 8ডাল কাটি দিলে 13ডাল আঁচৰ পৰা 8ডাল আঁচ কাটি দিলে 5ডাল আঁচ ৰৈ গল তেনেহলে 13 সংখ্যাটোৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 5 হ'ব বুজি পাইছা আশা কৰো সকলোৱে বুজি পাইছা তাৰ পিছত প্ৰশ্ন গ 16ৰ পৰা 7 বিয়োগ কৰিব লাগে 16ডাল আঁচ টানি লোৱা তাৰ পিছত 7ডাল আঁচ কাটি দিয়া কিমান হ'ব চোৱাচোন 16 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এতিয়া ইয়াৰ পৰা 7ডাল আঁচ কাটি দিয়া 1 2 3 4 5 6 7 ৰৈ গল কিমানটা 1 2 3 4 5 6 7 8 9 তেনেহলে 16ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 9 ঠিক আছে ঠিক একেদৰে 14 বিয়োগ 6 14ডাল আঁচ টানি লবা তাৰ পিছত 6ডাল আঁচ কাটি দিবা কিমানটা হ'ব 14ৰ পৰা 6 বিয়োগ কৰিলে 8 হ'ব ঠিক আছে ইয়াৰ পিছত আমি ইতিমধ্যে আমি কি শিকিলো আঁচ টানি টানি আৰু কাটি কাটি বিয়োগ কৰা শিকিলো এতিয়া আমি সংখ্যা ৰেখাৰ সহায়ত এইটো চোৱা সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা শিকিম আমি সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰিব পাৰি ঠিক আছে ধৰা 15ৰ পৰা 6 বিয়োগ কৰিব লাগে ইয়াত আমি কি ধৰি লৈছো 15ৰ পৰা 6 সংখ্যাটো বিয়োগ কৰিব লাগে প্ৰথমতে সংখ্যা ৰেখাত আমি 15 সংখ্যাটো লম এতিয়া 15 পৰা 11 কৈ 6 ঘৰ বাওফালে আহি কি সংখ্যা পালো হেতু আমি চাম ঠিক আছে কিমানৰ পৰা কিমান বিয়োগ কৰিব লাগে 15ৰ পৰা 6 বিয়োগ কৰিব লাগে এইটো হৈছে সংখ্যা ৰেখা এনেকৈ এডাল ৰেখা সিধা সিধি এডাল ৰেখা টানিবা আঁচ টানিবা এনেকৈ আঁচ টানি ইয়াত কি কৰিবা 0 1 2 3 4 5 6 এনেকৈ এনেদৰে লিখি লবা ঠিক আছে লিখি লোৱাৰ পিছত আমি এইটো হৈছে সংখ্যা ৰেখা যেহেতু এইটো ৰেখাত সংখ্যা আছে গতিকে এইটো সংখ্যা ৰেখা ইয়াত আমি কেনেকৈ হিসাব কৰিম চোৱা 15ৰ পৰা 6 বিয়োগ কৰিব লাগে তেনেহলে আমি কি এইটো সংখ্যা ৰেখাত 15 সংখ্যাটো লম এটো হৈছে 15 সংখ্যাটো লম ইয়াৰ পৰা কিমান 6 বিয়োগ কৰিব লাগে তেনে 6 ঘৰ বাওফালে আমি আহিম আমি এঘৰ কৈ এই 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ বাওফালে আহাৰ পিছত যেটো সংখ্যা পাম আমি কোনটো সংখ্যা পাম 9 তেনেহলে এইটো আমাৰ হৈছে উত্তৰ মানে 15 পৰা 6 বিয়োগ কৰিলে কিমান হয় 9 হ'ব বুজি পাইছা দেখা গল যে 15 পৰা 6 ঘৰ বাওফালে আহি 9 সংখ্যাটো পোৱা গল গতিকে
15 বিয়োগ 6 সমান 9 হ'ব সেইদৰে 20 বিয়োগ 8 কিমান হ'ব 20ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব তোমালোকে সংখ্যা ৰেখাত 20 সংখ্যাটো লবা এটো সংখ্যা ৰেখা ইয়াত 20 সংখ্যাটো লোৱা 20ৰ পৰা কিমান বিয়োগ কৰিব লাগে 8 বিয়োগ কৰিব লাগে ন 8 বিয়োগ কৰিব লাগে তেনেহলে 8 বাৰ বাওফালে আহিম এতিয়া আমি 20ৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 8 বাৰ আমি এঘৰ এঘৰ কৰি বাওফালে আহি যিটো সংখ্যা পাম কোনটো সংখ্যা পাইছো 12 গতিকে 20 বিয়োগ 8 কিমান হ'ব 12 গতিকে 20 বিয়োগ 8 12 হ'ব একেবাৰে সহজ আৰু অজু বুজি পাইছা তোমালোক এনেদৰে তোমালোক তলৰ বিয়োগবোৰ কৰিবা ঠিক আছে ইয়াত কি আছে 17 বিয়োগ 6 17 বিয়োগ 6 তোমালোক 17 বিয়োগ 6 কৰিবলৈ এনেকৈ সংখ্যা ৰেখা এডাল বনাব লাগিব আঁকিব লাগিব এটা মই এইটো কাগজতে সংখ্যা ৰেখা এডাল বনাই লও 17ৰ পৰা 6 বিয়োগ কৰিব লাগে 20 লৈকে এডাল সংখ্যা ৰেখা টানি লও এইটো 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 এইটো হৈছে 20 ঠিক আছে এতিয়া কি কৈছে যে 17 সংখ্যাৰ পৰা 6 সংখ্যাটো বিয়োগ কৰিব লাগে তেনেহলে ইয়াত চোৱাচোন 17 ক'ত আছে এইটো সংখ্যা হৈছে 17 ইয়াত 6 সংখ্যা বিয়োগ কৰিব লাগে তেনেহলে 6 ঘৰ বাওফালে আহিব লাগিব 17 পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ অহাৰ পিছত কোনটো সংখ্যা পালো আমি এইটো 11 পাইছো তেনেহলে 17ৰ পৰা এইটো 17ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 11 এইটো তেনেহলে 17ৰ পৰা 6 বিয়োগ কৰিলে 11 সংখ্যাটো আমি পাম একেদৰে 16ৰ পৰা 8 বিয়োগ কৰিব দিছে প্ৰশ্ন খ 16ৰ পৰা 8 বিয়োগ কৰিব দিছে তেনেহলে 16 সংখ্যাটো লম আমি এইটো সংখ্যা হৈছে 16 ইয়াৰ পৰা 8 বিয়োগ কৰিব দিছে গতিকে 8 বাৰ বাওফালে যাম 1 2 3 4 5 6 7 8 এইটো 8 ঘৰ বাওফালে আহাৰ পিছত আমি কিমান সংখ্যা পালো 8 পাইছো তেনেহলে 16ৰ পৰা 8 বিয়োগ কৰিলে সংখ্যা যেটো হ'ব হেতু হৈছে 8 বুজি পাইছা তোমালোক ঠিক একেদৰে কি কৰিবা 15ৰ পৰা 9 বিয়োগ কৰিব লাগে তেনেহলে এইটো 15 সংখ্যাৰ পৰা 9 বিয়োগ কৰিলে বাওফালে 9 বাৰ আহিবা 1 2 3 4 5 6 7 8 9 বুজি পাইছা 15ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 6 হ'ব 6 পাও আমি তেনেহলে 6 সংখ্যাটো ইয়াত পাম ঠিক আছে বুজি পাইছা আকৌ 14ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 14ৰ পৰা 14 সংখ্যাটোৰ পৰা 5 বিয়োগ কৰিলে 5 বাৰ বাওফালে আহিবা 1 2 3 4 5 কিমান পাইছো আমি 9 পাইছো তেনেহলে এইটো হ'ব 9
13 পৰা 8 বিয়োগ কৰিলে কিমান হ'ব এইটো 13 সংখ্যা এইটো হৈছে 13 13 পৰা 8 বাৰ বাওঁফালে আহাচোন কিমান পাবা 13 পৰা 8 বাৰ বাওঁফালে আহিলে 13 সংখ্যাটোৰ পৰা 1 2 3 4 5 6 7 8 তেনেহলে কিমান পাম আমি 5 সংখ্যাটো পাম তেনেহলে 13 পৰা 8 গলে 5 এতিয়া 12 পৰা 4 বিয়োগ কৰিলে কিমান হ'ব এইটো 12 12 পৰা 4 বাৰ বাওঁফালে আহাচোন 1 2 3 4 কিমান পাম আমি এইটো 8 সংখ্যাটো পাম তেনেহলে 12 পৰা 4 বিয়োগ কৰিলে বা 12 পৰা 8 গলে 12 পৰা 4 গলে 8 পাম আমি ঠিক আছে এইটোই হ'ব ইয়াৰ উত্তৰ তাৰপিছত তলৰ সংখ্যাবোৰৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব দিছে ইয়াত কি কৈছে তলৰ সংখ্যাবোৰৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা যেনে 7 আৰু 19 ইয়াত 19 টো ডাঙৰ 7 সৰু কোনটো ডাঙৰ তোমালোকে নিশ্চয় শিকিছা ক্লাছত যিটো সংখ্যা ৰেখাত এইটো চোৱা এইটো সংখ্যা ৰেখা যিটো পিছত আহে মানে সোফালে আহে সেইটো হৈছে ডাঙৰ আৰু যিটো বাওঁফালে বা আগত আহে সেইটো হৈছে সৰু এতিয়া ধৰি লোৱা যে 15 আৰু 14 কোনটো ডাঙৰ কোনটো সৰু 15 পিছত আহিছে সংখ্যা ৰেখাত এইটো ডাঙৰ আৰু আগত যিটো আহিছে সেইটো হৈছে 14 গতিকে এইটো সৰু বুজি পাইছা আমাক কি কৰিব দিছে যে যিটো ডাঙৰ সেই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব দিছে ইয়াত প্ৰশ্ন ক কি লিখিছে 9 আৰু 11 ৰ মাজত দুটাৰ মাজত কোনটো সংখ্যা ডাঙৰ যিটো আগতে আহিব সেইটো সৰু আৰু যিটো পিছত আহিব সেইটো ডাঙৰ ঠিক আছে সংখ্যা ৰেখাত যিটো পিছত আহিব সেইটো ডাঙৰ এইটো চোৱা 9 আৰু এইটো 11 9 আৰু 11 আগত কোনটো আহিছে 9 গতিকে এইটো সৰু আৰু 11 পিছত আহিছে গতিকে এইটো ডাঙৰ ঠিক আছে এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব তাৰ মানে 11 ৰ পৰা 9 বিয়োগ কৰিব লাগিব 11 ৰ পৰা 9 বিয়োগ কৰিব লাগিব ঠিক আছে এইটো 11 বিয়োগ 9 এইটো তুমি সংখ্যা ৰেখাটো বিয়োগ কৰিব পাৰা অন্যথায় তুমি এইটো আঁচ টানি মচি বিয়োগ কৰিব পাৰা ঠিক আছে যেনেকৈ সংখ্যা ৰেখাত যদি আমি বিয়োগ কৰো কেনেকুৱা হ'ব সো 11 পৰা 9 বিয়োগ কৰিব লাগে এইটো হৈছে 11 এইটো হৈছে 11 পৰা 9 বিয়োগ কৰিব লাগে তেনে 9 বাৰ বাওঁফালে আহিব লাগিব 9 ঘৰ 1 2 3 4 5 6 7 8 9 ঠিক আছে 9 বাৰ বাওঁফালে আহিলে আমি সংখ্যাটো কি পাম 2 পাম গতিকে 11 পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 2 বুজি পাইছা প্ৰশ্ন খ 13 পৰা 5 বিয়োগ কৰিব লাগে এইটো আমি সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰিব পাৰি বা আঁচ টানি মচিও বিয়োগ কৰিব পাৰি ইয়াত মই কি কৰিম আঁচ টানি মচি বিয়োগ কৰিম এবাৰ ঠিক আছে 13 আৰু 5 কোনটো সৰু কোনটো ডাঙৰ 13 টো ডাঙৰ আৰু 5 সৰু গতিকে 13 ৰ পৰা 5 বিয়োগ কৰিব লাগে 13 বিয়োগ 5 তেনেহলে 13 ডাল আঁচ টানিম 1 2 3 4 5 6 7 8 9 10 11 12 13 13 পৰা 5 বিয়োগ কৰিব লাগে 5 ডাল আঁচ কাটি দিম 1 2 3 4 5 5 ডাল আঁচ
কাটি দিয়াৰ পিছত কিমানটা ৰৈ থাকিব 1 2 3 4 5 6 7 8 তেনেহলে 8 ডাল বাছি গ'ল গতিকে 13 বিয়োগ 5 কিমান হ'ব 8 হ'ব ঠিক আছে বাকি কেইটা একেদৰে হ'ব তোমালোক নিজে নিজে চেষ্টা কৰিবা কিমান হ'ব প্ৰশ্ন গ 15 আৰু 10 ইয়াত ডাঙৰ কোনটো 15 ডাঙৰ 10 সৰু গতিকে 15 পৰা 10 বিয়োগ কৰিব লাগিব 15 বিয়োগ 10 কিমান হ'ব ঠিক তোমালোকে ধৰিব পাৰিছা এইটো হৈছে কি 15 পৰা 10 বিয়োগ কৰিলে 5 হ'ব ঠিক আছে আৰু 11 আৰু 16 ডাঙৰ ইয়াত 11 সৰু গতিকে 16 বিয়োগ 11 কিমান হ'ব 16 পৰা 11 বিয়োগ কৰিলে 16 পৰা 11 বিয়োগ কৰিলে 5 হ'ব 12 আৰু 7 কোনটো ডাঙৰ কোনটো সৰু 12 ডাঙৰ 7 সৰু 12 7 কিমান হ'ব বিয়োগ কৰিলে 5 থাকিব 12 পৰা 7 বিয়োগ কৰিলে 5 ৰ'ব ঠিক আছে এতিয়া প্ৰশ্ন 16 আৰু 8 আৰু 8ৰ মাজত কোনটো ডাঙৰ কোনটো সৰু 16 ডাঙৰ বিয়োগ 8 তেনে 16 পৰা 8 বিয়োগ কৰিলে কিমান হয় 8 হয় ঠিক আছে বুজি পাইছা আশা কৰো সকলে এতিয়া সোৱা তোমালোকৰ এতিয়া দুটা সংখ্যাৰ পাৰ্থক্য উলাব দিছে কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য আমি কেনেকৈ উলিয়াম দুটা সংখ্যাৰ পাৰ্থক্য উলিয়াবলৈ ডাঙৰটোৰ পৰা সৰু সংখ্যাটো কি কৰিব লাগে বিয়োগ কৰিব লাগে ইয়াৰ আগতে যেটো আমি কৰিলো ধৰা হল 8 আৰু 6ৰ পাৰ্থক্য উলিয়াব লাগে তেনেহলে 8 আৰু 6ৰ পাৰ্থক্য উলিয়াবলৈ 8ৰ পৰা 6 বিয়োগ কৰিব লাগে 8 আৰু 6 ওতে ডাঙৰ কোনটো 8 ডাঙৰ 6 সৰু ডাঙৰটোৰ পৰা সৰুটোক বিয়োগ কৰিব লাগিব 8ৰ পৰা 6 বিয়োগ কৰিব লাগে গতিকে 8 আৰু 6ৰ পাৰ্থক্য কিমান হ'ব বিয়োগ কৰাৰ পিছত যেটো সংখ্যা হ'ব হেইটোই হ'ব ইয়াৰ পাৰ্থক্য 6 আৰু 8 আৰু 6ৰ পৰা 8 বিয়োগ কৰিলে কিমান হয় 2 হয় এইটো হৈছে 2 সংখ্যাটো হৈছে 6 আৰু 8ৰ বা 8 আৰু 6ৰ পাৰ্থক্য বুজি পাইছা তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা ইয়াত তলত কেইটামান সংখ্যা দিছে ইয়াৰ পাৰ্থক্য উলিয়াব দিছে তোমালোকক 9 আৰু 4 9 আৰু 4ৰ পাৰ্থক্য উলিয়াব দিছে ডাঙৰ কোনটো 9 ডাঙৰ আৰু সৰু কোনটো 4 সৰু গতিকে কি হ'ব 9 বিয়োগ 4 হ'ব এইটো কৰিবলৈ এইটো বিয়োগ কৰিবলৈ আমি কি কৰিব লাগিব 9ৰ পৰা 4 বিয়োগ কৰিব লাগিব তেনেহলে 9 ডাল 8 টানি লোৱা 1 2 3 4 5 6 7 8 9 আৰু তোমালোক বিয়োগ কৰিবা কিমান 4 ডাল কাটি দিয়া 1 2 3 4 ৰৈ যাব কিমানটা 1 2 3 4 5 ডাল ৰৈ গ'ল গতিকে 9ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 5 তাৰ মানে হৈছে 9 আৰু 4 এই সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 5 বুজি পাইছা বিয়োগ কৰাৰ পিছত ডাঙৰটোৰ পৰা সৰুটোক বিয়োগ কৰাৰ পিছত যেটো সংখ্যা ৰৈ যাব হেইটোই হৈছে সেই দুটা সংখ্যাৰ পাৰ্থক্য যেনেকুৱা 6 আৰু 10ৰ মাজৰ পাৰ্থক্য কিমান হ'ব এইটো উলিয়াবলৈ হলে আমি কি কৰিম ডাঙৰ কোনটো সৰু কোনটো এইটো জানিব লাগিব 6 আৰু 10ৰ মাজত 10 ডাঙৰ আৰু 6 সৰু গতিকে 10ৰ পৰা 6 বিয়োগ কৰিব লাগিব 10ৰ পৰা 6 বিয়োগ কৰিলে কিমান পাম আমি 8 টানি লোৱা 10 ডাল 1 2 3 4 5 6 7 8 9 10
আৰু ইয়াৰ পৰা 6 ডাল আঁচ কাটি দিয়া 1 2 3 4 5 6 বাছি থাকিব কিমান ৰব কিমান 4 গতিকে ইয়াত 10ৰ পৰা 6 বিয়োগ কৰিলে কিমান হয় 4 হয় আৰু এইটোৱে হৈছে 10 আৰু 6 সংখ্যাটোৰ পাৰ্থক্য বা 6 আৰু 10 সংখ্যাটোৰ মাজৰ পাৰ্থক্য বুজি পাইছা তেনেহলে 12 আৰু 13ৰ পাৰ্থক্য কিমান হ'ব 13 ডাঙৰ 12 সৰু গতিকে 13 বিয়োগ 12 পাৰ্থক্য কিমান হ'ব 13টাৰ পৰা 12টা গলে মাত্ৰ 1 থাকে গতিকে এইটো হৈছে 12 আৰু 13ৰ পাৰ্থক্য কিমান 1 14 আৰু 9ৰ পাৰ্থক্য ডাঙৰ কোনটো 14 বিয়োগ কৰিব লাগিব কিমান 9 আৰু বাছি থাকিব কিমান 5 বিয়োগ কৰিলে কিমান আহিব 5 গতিকে 9 আৰু 4 9 আৰু 14 বা 14 আৰু 9 এই সংখ্যাৰ দুটাৰ পাৰ্থক্য হৈছে 5 ঠিক আছে আশা কৰো সকলোৱে বুজি পাইছা এইটো খুব ধুনীয়া বস্তু তলৰ তালিকাখন পূৰ কৰা তালিকা এখন দিছে বিয়োগৰ তালিকা ইয়াত পূৰ কৰিব দিছে তোমালোকক ঠিক আছে চোৱা ইয়াত বিয়োগ লিখিছে বিয়োগ চিন দিছে আৰু ইফালে 10 20 19 18 17 16 আৰু ইফালে 10 11 12 13 14 ঠিক আছে তাৰ মানে 20 সংখ্যাটোৰ পৰা 10 সংখ্যাটোক বিয়োগ কৰিছে 20 বিয়োগ 10 কিমান হ'ব ইয়াত লিখিব লাগিব কিমান হ'ব 20ৰ পৰা 10 বিয়োগ কৰিলে 10 ঠিক আছে আকৌ 20ৰ পৰা 20 বিয়োগ 11 বিয়োগ কৰিলে কিমান হ'ব 9 হ'ব তোমালোক আঁচ টানি মচি লিখিবা দেই এটো প্ৰ্যাকটিস কৰিবা বেছিকে বহিত পাতি ধুনীয়াকৈ আঁচ টানি কাটি বিয়োগবোৰ কৰিবা বাৰে বাৰে এটো কৰিলে কি হ'ব একেবাৰে মগজুত বহি যাব বস্তুটো তেতিয়া অটোমেটিক বিয়োগবোৰ কৰিব পাৰিবা ঠিক আছে 20 বিয়োগ 11 কিমান হ'ব 9 হ'ব 20 বিয়োগ 12 কিমান হ'ব 8 20 বিয়োগ 13 কিমান হ'ব 7 20 বিয়োগ 14 কিমান হ'ব 6 লিখি দিছো মই সিধা তোমালোকক লিখি দি আছো এটো 19 ইয়াৰ পিছত 19 বিয়োগ 10 19 বিয়োগ 10 19ৰ পৰা 10 বিয়োগ কৰিলে যিমান হয় ইয়াত লিখিব লাগিব কিমান হ'ব 9 19ৰ পৰা 19 বিয়োগ 11 11 বিয়োগ কৰিলে কিমান হ'ব 8 হ'ব 19ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 7 19ৰ পৰা 13 বিয়োগ কৰিলে কিমান হ'ব 6 ইয়াত লিখিয়ে দিছে 19ৰ পৰা 14 বিয়োগ কৰিলে কিমান হ'ব 5 ঠিক একেদৰে 18 সংখ্যা 18ৰ পৰা 10 বিয়োগ কৰিলে যিমান হ'ব ইয়াত লিখিব লাগিব 18ৰ পৰা 10 বিয়োগ কৰিলে হয় 8 ইয়াত মই লিখি দিছো 18ৰ পৰা 11ক বিয়োগ কৰিলে 7 18ৰ পৰা 12ক বিয়োগ কৰিলে 6 18ৰ পৰা 13ক বিয়োগ কৰিলে 5 18ৰ পৰা 14 বিয়োগ কৰিলে 4 বুজি পাইছা এতিয়া 17 বিয়োগ 10 17 বিয়োগ 10 17ৰ পৰা 10 বিয়োগ কৰিলে যিমান হয় হেতু সংখ্যা ইয়াত লিখিব লাগিব 17 বিয়োগ 10 হলে 7 17 বিয়োগ 11 6 17 বিয়োগ 12 5 17 বিয়োগ 13 4 17 বিয়োগ 14 কিমান হ'ব 3 ঠিক আছে বুজি পাইছা 16 ইয়াৰ পিছত কিমান আহিছে 16 বিয়োগ 10 16 বিয়োগ 10 কিমান হ'ব 16 বিয়োগ 10 হ'ব 6 তাৰ পিছত 16 বিয়োগ 11 কিমান হ'ব 5
16 বিয়োগ 12 16 বিয়োগ 12 কিমান হ'ব 4 16 বিয়োগ 13 3 16 বিয়োগ 14 কিমান হ'ব 2 এইটো ইয়াত লিখিয়ে দিছে ঠিক আছে ইয়াৰ পিছত চোৱা আৰু ইন্টাৰেষ্টিং বস্তু এটা আছে তলৰ ঘূৰণীয়া আকৃতিটোৰ মাজৰ সংখ্যাটোৰ পৰা কাষৰ সংখ্যাবোৰ বিয়োগ কৰি বাহিৰৰ খালী ঘৰটোত লিখা এইটো মাজত যেটো সংখ্যা আছে মাজৰ সংখ্যাটোৰ পৰা কাষৰ সংখ্যাবোৰ এইটো কাষৰ যিবোৰ সংখ্যা আছে এইবোৰ বিয়োগ কৰি এই বাহিৰৰ ঘৰটোত লিখিব লাগিব যেনে কোৱা কি আছে ইয়াত চোৱা 18 মাজত আছে 18 পৰা এইটো কাখৰ যেটো দহ আছে এটো বিয়োগ কৰিম বিয়োগ কৰি ইয়াত লিখিম ফলাফলটো ইয়াত লিখিম 18 পৰা 10 বিয়োগ কৰিলে কিমান হ'ব 8 হ'ব 8 ইয়াত লিখিম 18 পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 12 হ'ব এইটো 12 ইয়াত লিখিম 18 পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 11 এইটো লিখাই আছে 18 পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 18 পৰা 9 বিয়োগ কৰিলে 9 হ'ব ইয়াত লিখি দিলো 18 পৰা 13 বিয়োগ কৰিলে কিমান হ'ব 5 লিখাই আছে 18 পৰা 15 বিয়োগ কৰিলে কিমান হ'ব 3 18 পৰা 11 বিয়োগ কৰিলে 7 হ'ব 18 পৰা আমি যদি 5 বিয়োগ কৰি দিও কিমান পাম 18 পৰা 5 বিয়োগ কৰিলে 13 সংখ্যাটো পাম ঠিক আছে আশা কৰো তোমালোক সকলোৱে বুজি পাইছা এইখিনিলৈকে তোমালোক নিশ্চয় বিয়োগ কৰাৰ পদ্ধতিটো শিকিছা ভালদৰে এতিয়া তোমালোকক এটা অনুৰোধ থাকিল যে তোমালোক এনে কোৱা বিয়োগৰ যেটো নেওতা আছে এইটো খুব ধুনিয়াকৈ পঢ়ি লবা এইটো পঢ়াৰো আকৌ নিয়ম আছে কেনেকৈ পঢ়িবা যে ইয়াত কি আছে 1 বিয়োগ 1 সমান 0 2 বিয়োগ 1 সমান 1 এইটো এনেকৈ পঢ়িবা যে 1 ৰ পৰা 1 গলে থাকে 0 2 ৰ পৰা 1 গলে থাকে 1 3 ৰ পৰা 1 গলে থাকে 2 4 ৰ পৰা 1 গলে থাকে 3 5 ৰ পৰা 1 গলে থাকে 4 6 ৰ পৰা 1 গলে থাকে 5 7 ৰ পৰা 1 গলে থাকে 6 8 ৰ পৰা 1 গলে 7 9 ৰ পৰা 1 গলে 8 10 ৰ পৰা 1 গলে 9 ঠিক আছে এনেকৈ তোমালোক পঢ়িবা এতিয়া আমি বিয়োগৰ ব্যৱহাৰিক প্ৰয়োগৰ বিষয়ে আমি শিকিম তাৰ মানে কথা প্ৰশ্ন আমি এতিয়া শিকিম এফালে অনুশীলনী আছে ঠিক আছে এতিয়া আমি কথা প্ৰশ্নবোৰ শিকিম প্ৰথম কথা প্ৰশ্নটো হৈছে কি লিখা আছে তোমাৰ হাতত 15 টকা আছিল ইয়াৰ 9 টকাৰে তুমি বহি এখন কিনিলা এতিয়া তোমাৰ হাতত কিমান টকা থাকিল তোমাৰ হাতত কিমান টকা আছিল 15 টকা আৰু বহি কিনিছা কিমান টকাৰে 9 টকাৰে তেনেহলে বাকি কিমান থাকিব মানে 15 টকা আছিল 9 টকা খৰচ কৰিছা হেতু আৰু হাতত নাই গতিকে 15 পৰা 9 সংখ্যাটো বিয়োগ হ'ব বা কমি যাব বুজি পাইছা তেনেহলে এইটো সোৱা ইয়াত সমাধান দিয়া আছে এতিয়া তোমাৰ হাতত কিমান টকা আছে এটো উলিয়াবলৈ কি কৰিব লাগিব 15 পৰা 9 বিয়োগ কৰিব লাগিব যে হাতত আছিল কিমান হাতত আছিল 15 টকা বহি কিনতে খৰচ কিমান হল 9 টকা গতিকে থাকি গল কিমান 6 টকা সোৱা এটো আস টানিও কৰিব পাৰিবা 15 টকা আছিল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15 টকা আছিল খৰচ কিমান হল 9 টকা খৰচ 1 2 3 4 5 6 7 8 9 9 টকা খৰচ হৈ গল গতিকে
ৰৈ গ'ল কিমান 1 2 3 4 5 6 6 টকা ৰৈ গ'ল তোমাৰ হাতত বুজি পাইছা এতিয়া কথা প্ৰশ্ন 2 এটা শ্ৰেণীত মুঠ ল'ৰা ছোৱালী 20 জন কিমানজন ল'ৰা ছোৱালী 20 জন ইয়াৰে 9 জনী ছোৱালী শ্ৰেণীটোত কিমানজন ল'ৰা আছে শ্ৰেণীটোৰ ল'ৰা ছোৱালীৰ সংখ্যা উলিয়াবলৈ মুঠ ল'ৰা ছোৱালীৰ সংখ্যা যেটো সেই সংখ্যাৰ পৰা ছোৱালীৰ সংখ্যা এটো বাদ দিব লাগিব মুঠ কিমান 20 জন ল'ৰা ছোৱালী ছোৱালী 9 জনী ঠিক আছে তেনেহলে মুঠ ল'ৰা ছোৱালী কিমান 20 জন ছোৱালী কিমান 9 জনী এই 9 জনীৰ সংখ্যাটো বাদ দিলে যিকেইটা থাকিব 9 জনীৰ বাহিৰে 9 জনীৰ বাদে যিকেইটা থাকে সেই কেইজন ল'ৰা ঠিক আছে তেনেহলে 20 জনৰ পৰা এটো ছোৱালীৰ সংখ্যা কিমান 9 জনী গতিকে 20 ৰ পৰা 9 সংখ্যাটো বিয়োগ কৰিলে ল'ৰাৰ সংখ্যাটো ওলাই যাব এইটো চোৱা ল'ৰাৰ সংখ্যা কিমান হৈছে 11 হৈছে বুজি পাইছা গতিকে উত্তৰ কি 11 জন এতে কেইটামান তলৰ কথা প্ৰশ্ন দি দিছে তোমালোক উত্তৰবোৰ নিজে নিজে উলিয়াব লাগিব এটো মই তোমালোকক সমাধান কৰি দিম যে কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা এজোপা ডাঙৰ গছত 16টা চৰাই আছিল ইয়াৰে 7টা চৰাই কৰবালৈ উৰি গ'ল এতিয়া গছডালত কেইটা চৰাই আছে এটো আমাক উলিয়াব লাগে ঠিক আছে তাৰ পিছত আছে 2 নম্বৰ প্ৰশ্নত তোমাৰ হাতত 12টা মাৰ্বল আছিল ইয়াৰে 7টা তুমি হেৰুৱালা 12টা আছিল 7টা হেৰাই গ'ল মানে 7টাক বিয়োগ কৰিব লাগিব 12 পৰা যিকেইটা থাকিব সেইকেইটাই উত্তৰ হ'ব 3 নম্বৰ এটা পুখুৰীত 17টা ডাঙৰ বৰালি মাছ আছিল ভোগালী বিহুৰ উৰুকাৰ দিনা ইয়াৰে 8টা মাছ গাঁৱৰ মানুহে ধৰি ভোজ ভাত খালে 17টা আছিল 8টা মাছ ধৰি ভোজ ভাত খালে তেনেহলে এতিয়া পুখুৰীটোত কিমানটা বৰালি মাছ আছে 17টা মাছৰ পৰা 8টা বাদ যাব মানে বিয়োগ হ'ব বিয়োগ হলে যিমান থাকে যিটো সংখ্যা ওলাব হেতু হৈছে ইয়াৰ উত্তৰ ঠিক আছে তেনেহলে আমি বহিত পাতি এটো উত্তৰবিলাক কৰো সমাধান কৰো এজোপা ডাঙৰ গছত 16টা চৰাই আছিল ইয়াৰে 7টা চৰাই কৰবালৈ উৰি গ'ল এতিয়া গছডালত কেইটা চৰাই আছে কেইটা চৰাই আছিল প্ৰথমে 16টা চৰাই আছিল এইটো চোৱা আমি বহিত পাতি লিখিব লাগিব এটো যে চৰাই আছিল 16টা চৰাই আছিল গছজোপাত চৰাই আছিল কেইটা চৰাই আছিল 16টা ইয়াৰে 7টা চৰাই কৰবালৈ উৰি গ'ল কেইটা উৰি গ'ল কেইটা 7টা এতে এটা কথা কোৱা যে উৰি যোৱাৰ পিছত কমিব নে বাঢ়িব নিশ্চয় কমি যাব গতিকে কমিলে এটো কি হ'ব বিয়োগ হ'ব এটো বিয়োগ হৈ যাব ঠিক আছে বিয়োগ হ'ব 16 ৰ পৰা 7 বিয়োগ কৰিলে যিমান ওলাব হেতু হৈছে ইয়াৰ উত্তৰ 16টা তেনেহলে ইয়াত 8টা নিলাম 16টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ঠিক আছে ইয়াৰ পৰা 7টা কি উৰি গুচি গ'ল গতিকে 7 ডাল কাটি দিম 1 2 3 4 5 6 7 এই 7 ডাল কাটি দিয়াৰ পিছত কেইডাল থাকিল 1 2 3 4 5 6 7 8 9 গতিকে 16 ৰ পৰা 7 বিয়োগ কৰিলে 9 হ'ব এতিয়া গছডালত আছে গছডালত
চৰাই আছে কিমানটা 9টা চৰাই এতিয়া আছে ঠিক আছে বুজি পাইছা তোমালোক এইটো প্ৰশ্ন 1 প্ৰশ্ন নং 1 তাৰ পিছত 2 প্ৰশ্ন 2 কি কৈছে প্ৰশ্ন 2 কৈছে তোমাৰ হাতত 12টা মাৰ্বল আছিল কেইটা মাৰ্বল তোমাৰ হাতত 12টা মাৰ্বল আছিল ইয়াৰে 7টা তুমি হেৰুৱালা 12টা আছিল 7টা হেৰুৱালা এতিয়া তোমাৰ হাতত কেইটা মাৰ্বল থাকিব আচ্ছা কেইটা আছিল মাৰ্বল আছিল 12টা আছিল হেৰুৱালা কেইটা 7টা হেৰুৱালে কেইটা 7টা হেৰুৱাৰ পিছত কমিব নে বাঢ়িব কমি যাব নিশ্চয় গতিকে এটো কি হ'ব গতিকে কমি গলে এটো বিয়োগ হৈ যাব বিয়োগ হ'ব ঠিক আছে এইটো চোৱা বিয়োগ হ'ব বিয়োগ হলে এই 12টাৰ পৰা 7টা বিয়োগ হলে 12টা আস্থানি লোৱাচোন 12টা আস্থানি লৈ এটো বিয়োগ কৰি দিম আমি ঠিক আছে এইটো ইয়াতে আস্থানি ল 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াৰ পৰা 8টা আস কাটি দিম আমি 1 2 3 7টা আস কাটিম 1 2 3 4 5 6 7 এই 8টা কাটি দিয়াৰ পিছত কেইডাল থাকিব আস 1 2 3 4 5 ডাল আস থাকি গল ৰৈ গল গতিকে 12টা মাৰ্বল আছিল 12টা হেৰুৱালে কেইটা 7টা এতিয়া থাকিল 5টা এতিয়া কিমানটা থাকিল 5টা মাৰ্বল এতিয়া কিমানটা আছে মাৰ্বল আছে 5টা একেবাৰে সহজ কোনো কষ্ট নাই তাৰ পিছত 3 নম্বৰ প্ৰশ্ন 3 এটা পুখুৰীত 17টা ডাঙৰ বৰালি মাছ আছিল ভোগালী বিহুৰ উৰুকাৰ দিনা ইয়াৰে 8টা মাছ গাঁৱৰ মানুহে ধৰি ভোজ ভাত খালে এতিয়া পুখুৰীত কিমানটা বৰালি আছে আছিল কেইটা পুখুৰীত মাছ বৰালি আছিল 17টা এইটো চোৱা বৰালি আছিল 17টা আৰু উৰুকাৰ দিনা কেইটা খালে মানুহে ভোজ ভাত খালে 8টা আৰু ভোজ ভাত কেইটাৰে খালে ভোজ ভাত খালে 8টা এতিয়া কোৱা যে 17টাৰ পৰা 8টা যদি খায় কমিবনে কমিব নিশ্চয় কমি যাব গতিকে এটো বিয়োগ হৈ যাব ঠিক আছে 17ৰ পৰা 8 বিয়োগ কৰিলে যিমান হয় হেইটোই হ'ব ইয়াৰ উত্তৰ 17টা আস্থানি লোৱা এনেকৈ 17টা আস্থানি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 ইয়াৰ পৰা 8টা কাটি দিয়া 1 2 3 4 5 6 7 8 ৰৈ গল কেইটা 1 2 3 4 5 6 7 8 9 বুজি পাইছা তেনেহলে ইয়াত হ'ব 9 তাৰ মানে 9টা এতিয়া মাছ আছে কেইটা মাছ আছে এতিয়া পুখুৰীত 9টা মাছ আছে 17টাৰ পৰা
8টা ভোজ ভাত খাইছে বুজি পাইছা এতিয়া চোৱা এফালে নিশ্চয় অনুশীলনী আছে এইটো আমি যি শিকিলোঁ ইতিমধ্যে সেইটো অনুশীলনী দিয়া আছে প্ৰেক্টিছ কৰিবলৈ দিছে আমাক পথালিকৈ বিয়োগ কৰা প্ৰথমতেই ঠিক আছে প্ৰশ্ন 1 নম্বৰ প্ৰশ্নৰ ক পথালিকৈ বিয়োগ কৰা 9 বিয়োগ 6 কিমান হ'ব 9 বিয়োগ 6 এইটো আঁচ টানি 9টা আঁচ টানি 6টা আঁচ কাটি দিয়া 9টা আঁচ টানি 6টা আঁচ কাটি দিয়াচোন এইটো এনেকৈ 1 2 3 4 5 6 7 8 9 9টা আঁচ টানি 6 বিয়োগ কৰিব লাগে 1 2 3 4 5 6 তেনেহ'লে বাছিল কিমান 3 বুজি পাইছা গতিকে 9ৰ পৰা 6 বিয়োগ কৰিলে 3 হ'ব আকৌ 11ৰ পৰা 7 বিয়োগ কৰিব লাগে 11টা আঁচ টানা ইয়াত 1 2 3 4 5 6 7 8 9 10 11 11ৰ পৰা 7 বিয়োগ কৰিব লাগে 1 2 3 4 5 6 7 তেনেহ'লে বাছিল কিমান 4 12ৰ পৰা প্ৰশ্ন ক 12ৰ পৰা 9 বিয়োগ কৰিব লাগে 12টা আঁচ টানা তাৰপিছত 9টা কাটি দিয়া কিমান হ'ব 3 হ'ব ঠিক আছে উত্তৰ 3 প্ৰশ্ন ঘ 13ৰ পৰা 4 বিয়োগ কৰিব লাগে 13টা আঁচ টানা তাৰপিছত 4টা আঁচ কাটি দিয়া কিমানটা থাকিব 9 20ৰ পৰা 11 বিয়োগ কৰিব লাগে 20ডাল আঁচ টানা তাৰপিছত 11ডাল আঁচ কাটি দিয়া কিমান থাকিব 9 19ৰ পৰা 12 বিয়োগ কৰিব লাগে 19ৰ পৰা 12 বিয়োগ কৰিলে 19ডাল আঁচ টানা তাৰপিছত 12ডাল আঁচ কাটি দিয়া কিমান হ'ব 7 ঠিক আছে নিজে নিজে তোমালোক চেষ্টা কৰিবা দেই এইবোৰ প্ৰশ্ন 2 থিয়কৈ বিয়োগ কৰা হে একে কথা থিয়কৈ কৰিব দিছে কেৱল 16 বিয়োগ 8 16ডাল আঁচ টানা এনেকৈ 16ডাল আঁচ টানা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তাৰ পৰা 8 বিয়োগ হ'ব 8ডাল আঁচ কাটি দিয়ে 1 2 3 4 5 6 7 8 আৰু ৰৈ যাব কেইডাল 8ডাল থাকিব তেনেহ'লে 16ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 8 হ'ব 17ৰ পৰা 9 ঠিক একেদৰে 17ডাল আঁচ টানা আৰু 9ডাল কাটি দিয়া তেনেহ'লে কিমান হ'ব 8 হ'ব এইটো 8 14ৰ পৰা 7 বিয়োগ কৰিলে কিমান 14ৰ পৰা 7 বিয়োগ কৰিলে 7 হ'ব তাৰপিছত 19ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব 9 থাকিব 18ৰ পৰা 13 বিয়োগ কৰিলে কিমান 5 হ'ব 13ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 9 হ'ব 13ডাল আঁচ টানা তাৰপিছত 4ডাল আঁচ কাটি দিয়া যিমান থাকিব সিমানে কিমানটা থাকিব 9 থাকিব 9 তাৰপিছত সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা 3 সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা 9 বিয়োগ 3 কিমান হ'ব 9 বিয়োগ 3 কিমান হ'ব চোৱা 9 বিয়োগ 3 6 সংখ্যা ৰেখাৰ এইটো সংখ্যা ৰেখাৰে এটা আমি আঁকি লওঁ সংখ্যা 9 বিয়োগ 3 সেটা এডাল সংখ্যা ৰেখা আঁকি দিওঁ 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
19 20 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা বিয়োগ কৰিম কি কৈছে প্ৰথমতে সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা 9 বিয়োগ 3 ঠিক আছে ইয়াত আমি 9 সংখ্যাটো লও এইটো 9 বিয়োগ কৰিব লাগে 3 তেনেহলে 3 ঘৰ বাওফালে যাম 1 2 3 এইটো কি পাইছো আমি 6 গতিকে 9 ৰ পৰা 3 বিয়োগ কৰিলে 6 হ'ব ঠিক একেদৰে 11 ৰ পৰা 6 বিয়োগ কৰিলে এইটো 11 11 ৰ পৰা 11 এইটো 11 ৰ পৰা 6 বিয়োগ কৰা বাওফালে 6 বাৰ 1 2 3 4 5 6 তেনেহলে কি পাম আমি 5 সংখ্যাটো পাম 11 ৰ পৰা 6 বিয়োগ কৰিলে 5 ঠিক একেদৰে 12 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব এইটো 12 12 সংখ্যা 12 ৰ পৰা 3 বিয়োগ কৰিলে 1 2 3 9 পাম আমি তেনেহলে কিমান হ'ব 9 হ'ব 16 ৰ পৰা 11 বিয়োগ কৰিলে কিমান পাম 16 ৰ পৰা চোৱা ইয়াত 16 সংখ্যাটো ক'ত এইটো 16 11 বাৰ বাওফালে যাব লাগে 1 2 3 4 5 6 7 8 9 10 11 কি পাইছো আমি 5 পাইছো তেনেহলে 16 ৰ পৰা 11 বিয়োগ কৰিলে 5 হ'ব ঠিক একেদৰে 17 ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 5 হ'ব 20 ৰ পৰা 21 বিয়োগ কৰিলে কিমান হ'ব এইটো ভুলকে দিছে দেই হা এইটো হয়তো ভুলকে দিছে তোমালোকৰ 20 লৈকে হে এইটো যোগ বিয়োগ শিকোৱা হৈছে ইয়াত আৰু এইটো ডাঙৰ সৰুটোৰ পৰা ডাঙৰটোক ইয়াত বিয়োগ কৰা দেখুৱাইছে ঠিক আছে এইটো আমি নকৰো এতিয়া তলৰ সংখ্যাবোৰৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা ইয়াত দুটা সংখ্যা দিয়া আছে আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবলৈ দিছে প্ৰথমতে চোৱা 12 আৰু 7 12 7 12 7 ডাঙৰটো কোনটো ডাঙৰ হৈছে 12 ডাঙৰ কি ডাঙৰ সংখ্যাটো হৈছে 12 12 পৰা আমি 7 বিয়োগ কৰিব লাগিব তেনেহলে কিমান ওলাব হেতু হ'ব ইয়াৰ উত্তৰ তেনেহলে 12 বিয়োগ 7 12 বিয়োগ 7 12 ডাল আঁচ টানিম 12 ডাল আঁচ টানি 1 2 3 এইটো 1 2 3 4 5 6 7 8 9 10 11 12 12 পৰা 7 বিয়োগ কৰিব লাগে 1 2 3 4 5 6 7 কিমান থাকি গল 5 থাকি গল গতিকে 12 পৰা 7 বিয়োগ কৰিলে 5 মুঠতে এইটো অধ্যায়ত এইটো পাঠত তোমালোক বিয়োগ কৰা শিকি আছা ঠিক আছে মূল কথাটো হৈছে বিয়োগ কৰিব লাগে তোমালোক আস্তানিও কৰিব পাৰা তোমালোক সংখ্যা ৰেখাৰ সহায়ত কৰিব পাৰা আস্তানি কৰিলে অলপ সহজ হ'ব কাৰোবাৰ বাবে আস্তানি কৰিলে সহজ হয় আৰু কাৰোবাৰ বাবে সংখ্যা ৰেখাত সহজ হয় তোমালোকৰ যেটো সহজ হয় হেইটো কৰিবা ঠিক আছে তাৰ পিছত চোৱা খ প্ৰশ্ন খ 8 আৰু 10 ডাঙৰ কোনটো 10 ৰ পৰা 8 বিয়োগ কৰিব লাগিব কিমান হ'ব 2 হ'ব এটো 14 ডাঙৰ 6 সৰু ইয়াৰ পৰা 14 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব আর 14 ৰ পৰা 6 বিয়োগ কৰিব লাগে 8 ওলাব ঠিক আছে প্ৰশ্ন ঘ 19 ৰ পৰা 12 বিয়োগ কৰিব লাগে 7 ওলাব প্ৰশ্ন উঙ 20 ৰ পৰা 16 বিয়োগ কৰিব লাগে ঠিক আছে এটো ডাঙৰ যেহেতু 20 ডাঙৰ 16 সৰু 20 ডাঙৰ 16 সৰু 20 ৰ পৰা 16 বিয়োগ কৰিলে উত্তৰ হ'ব 4 তাৰ পিছত প্ৰশ্ন ছ 11 আৰু 18 ইয়াত 18 ডাঙৰ 11 সৰু গতিকে 18 ৰ পৰা 11 বিয়োগ কৰিব লাগিব ঠিক আছে 18 ৰ পৰা 11 বিয়োগ কৰিব লাগিব এটো 18 বিয়োগ 11 এনেকুৱা হ'ব ঠিক আছে 18 টা লাষ্ট আনিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
11 ডাল কাটি দিবা 1 2 3 4 5 6 7 8 9 10 11 বাকি থাকিল কেইটা 7 ডাল থাকিব গতিকে উত্তৰ হ'ব কিমান 7 ঠিক আছে বুজি পাইছা তোমালোক নিশ্চয় তাৰ পিছত চোৱা প্ৰশ্ন তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা এইটো কৈছে প্ৰশ্ন 5 পাৰ্থক্য উলিয়াব দিছে তোমালোকক 12 আৰু 8 পাৰ্থক্য উলিয়াব দিছে ঠিক আছে তেনেহলে ডাঙৰ যেটো সংখ্যা হেইটোৰ পৰা সৰুটোক বিয়োগ কৰিব লাগিব ডাঙৰ কোনটো 12 ডাঙৰ 8 সৰু গতিকে 12 ৰ পৰা 8 বিয়োগ কৰিবা কিমান ওলাব 4 ওলাব প্ৰশ্ন খ 20 আৰু 17 ডাঙৰ কোনটো 20 20 ৰ পৰা 17 বিয়োগ কৰিবা 3 ওলাব উত্তৰ গ 12 আৰু 17 ইয়াত ডাঙৰ কোনটো 17 ডাঙৰ গতিকে তোমালোক 17 বিয়োগ 12 কৰিবা তেনেহলে উত্তৰটো ওলাব 5 ঠিক আছে ঘ 10 আৰু 14 ডাঙৰ কোনটো 14 ডাঙৰ ইয়াত 14 হৈছে ডাঙৰ আৰু 10 হৈছে সৰু ঠিক আছে পাৰ্থক্য উলালে কিমান হ'ব 14 ৰ পৰা 10 বিয়োগ কৰিলে 4 হ'ব গতিকে এই দুটা 10 আৰু 14 ৰ পাৰ্থক্য হৈছে কিমান 4 9 আৰু 13 ইয়াত চোৱা 13 সংখ্যাটো ডাঙৰ 13 ৰ পৰা 9 বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান ওলাব 4 ওলাব গতিকে 13 আৰু 9 এই সংখ্যা দুটাৰ কি হৈছে পাৰ্থক্য হৈছে 4 তাৰ পিছত দিছে কিমান 7 আৰু 13 ডাঙৰ কোনটো 7 আৰু 13 ৰ মাজত ডাঙৰ হৈছে 13 গতিকে 13 ৰ পৰা আমি 7ক বিয়োগ কৰিব লাগিব 13 বিয়োগ 7 কিমান হ'ব 13 বিয়োগ 7 6 হ'ব এইটো হ'ব ইয়াৰ উত্তৰ বুজি পাইছা তোমালোক আশা কৰো সকলোৱে বুজি পাইছা তোমালোক বহিত পাতি ধুনিয়াকৈ লিখিবা ঠিক আছে তাৰ পিছত চোৱা এইটো তালিকা এখন দিছে হা খুব ধুনিয়া এইটো তালিকা ইয়াৰ আগত আমি শিকিলো এইটো আকৌ এটা তালিকা ইয়া চোৱা 10 বিয়োগ 6 10 বিয়োগ 7 10 বিয়োগ 8 10 বিয়োগ 9 10 বিয়োগ 10 এনেকৈ কৰিব লাগিব ঠিক আছে 10 বিয়োগ 6 কিমান হ'ব 4 10 বিয়োগ 7 3 10 বিয়োগ 8 2 10 বিয়োগ 9 1 ঠিক আছে আৰু 10 বিয়োগ 10 ৰ পৰা 10 যদি বিয়োগ হৈ যায় যিকোনো দুটা সংখ্যা যিকোনো সংখ্যা যেটো হেইটো সংখ্যাৰ পৰা হেই সংখ্যাটোৱে যদি বিয়োগ কৰা হয় তেনেহলে শূন্য হয় 1 ৰ পৰা 1 গলে শূন্য 2 ৰ পৰা 2 গলে শূন্য 3 ৰ পৰা 3 গলে শূন্য 4 ৰ পৰা 4 গলে শূন্য 5 ৰ পৰা 5 গলে শূন্য ঠিক একেদৰে 10 ৰ পৰা 10 বিয়োগ কৰিলে বা 10 ৰ পৰা 10 গলে শূন্য হ'ব ঠিক আছে 11 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হয় 5 11 ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 4 11 ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 3 11 ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 2 11 ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব ঠিক আছে 12 ৰ পৰা 6 বিয়োগ কৰিলে 6 12 ৰ পৰা 7 বিয়োগ কৰিলে 5 12 ৰ পৰা 8 বিয়োগ কৰিলে হ'ব ইয়াত 4 12 ৰ পৰা 9 বিয়োগ কৰিলে 3 12 ৰ পৰা 10 বিয়োগ কৰিলে 2 13 সংখ্যাটোৰ পৰা 6 যদি বিয়োগ কৰা হয় তেনেহলে হ'ব 7 বুজি পাইছা 13 ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 6 13 ৰ পৰা 8 বিয়োগ কৰিলে 5 13 ৰ পৰা 9 বিয়োগ কৰিলে 4 13 ৰ পৰা 10 বিয়োগ কৰিলে 3 আকৌ 14 ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 8 14 ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 7 14 ৰ পৰা 8 বিয়োগ কৰিলে হ'ব কিমান হ'ব 6 14 সংখ্যাটোৰ পৰা 9 বিয়োগ কৰিলে হ'ব 5 আৰু 14 সংখ্যাটোৰ পৰা 10 বিয়োগ কৰিলে হ'ব 4 ঠিক আছে বুজি পাইছা
এতিয়া চোৱা তলৰ চক্ৰটোৰ মাজৰ সংখ্যাটোৰ পৰা কাষৰ সংখ্যাটো বিয়োগ কৰি বিয়োগফল কাষৰ খালী ঘৰটোত লিখিব দিছে আমাক ঠিক আছে তাৰ মাজৰ সংখ্যাটো 20 আৰু এই কাষৰ সংখ্যা 10 20ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব 10 এইটো ইয়াত লিখিব লাগিব ঠিক আছে ঠিক একেদৰে 20ৰ পৰা 13 বিয়োগ কৰিলে কিমান হয় 7 হ'ব 20ৰ পৰা 14 বিয়োগ কৰিলে কিমান হ'ব 6 20ৰ পৰা 15 বিয়োগ কৰিলে 5 20ৰ পৰা 8 বিয়োগ কৰিলে 12 আৰু 20ৰ পৰা 17 বিয়োগ কৰিলে হ'ব 3 ঠিক আছে বুজি পাইছা আশা কৰো সকলোৱে বুজি পাইছা এতিয়া আমি কেইটামান কথা প্ৰশ্ন আকৌ শিকিম ঠিক আছে তাৰ পিছত এইটো অধ্যায় ইমানতে শেষ হৈ যাব প্ৰশ্ন 8 এইবোৰ হৈছে কথা প্ৰশ্ন এজন মানুহৰ 19টা ছাগলী আছিল ইয়াৰে 10টা তেওঁ বিক্ৰী কৰিলে তেওঁৰ এতিয়া কেইটা ছাগলী আছে কেইটা ছাগলী আছিল 19টা বিক্ৰী কৰিলে 10টা ঠিক আছে বহিত পাতি লিখিব লাগিব ছাগলী আছিল 19টা বিক্ৰী কৰাৰ পিছত কমিব নিশ্চয় তেনেহলে বিয়োগ হ'ব বিক্ৰী কৰিলে বিক্ৰী কৰিলে 10টা বিক্ৰী কৰিলে কেইটা 10টা বিক্ৰী কৰিলে ঠিক আছে তেনেহলে এটো বিয়োগ হৈ যাব কেইটা থাকিব 19টাৰ পৰা 10টা বিয়োগ কৰিলে 9টা থাকে ঠিক আছে গতিকে ছাগলী থাকিল এতিয়া ছাগলী থাকিল 9টা ওকে তাৰ পিছত কথা প্ৰশ্ন তোমাক বাইদেৱে 13টা অংক কৰিবলৈ দিছিল তুমি ইয়াৰে 7টা কৰিলা এতিয়া আৰু কৰিবলৈ কেইটা অংক বাকি থাকিল বুজি পাইছা তুমি ধৰা স্কুলত গৈছা বাইদেৱে তোমাক 13টা অংক কৰিব দিছে 13টা বিয়োগ অংকে ধৰি লোৱা কৰিব দিছে তুমি ইয়াৰ 7টা অংক কৰিলা কেইটা দিছে কৰিব 13টা অংক দিছিল 13টা কৰিলা 7টা বাকি থাকিল কেইটা এইটো চোৱা এইটো আমি চাম অংক দিছিল কেইটা 13টা কৰিলা তুমি কৰিলা 7টা গতিকে এটো বিয়োগ কৰিলে কিমান হ'ব বাকি থাকিল 13ৰ পৰা 13 সংখ্যাটোৰ পৰা 7 সংখ্যাটো বিয়োগ কৰিলে যেটো হয় হেইটোই হ'ব 13টা আস্থানি লোৱা ঠিক আছে 13টা আস্থানি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 ইয়াৰ পৰা 7টা বিয়োগ কৰা 1 2 3 4 5 6 7 বাকি থাকিল কেইটা 6টা থাকিব বাকি থাকিল কেইটা 6টা ঠিক আছে বাইদেৱে অংক দিছিল 13টা কৰিলা 7টা আৰু বাকি থাকিল তেনেহলে কেইটা 6টা বাকি থাকিল বুজি পাইছা 13টাৰ পৰা 6টা যদি আমি এনেকৈ কাটি কাটি দিও তেনেহলে কেইটা থাকে এই 13টাৰ পৰা 7টা কাটিলে 6টা থাকে গতিকে অংক বাকি থাকিল আৰু 6টা বুজি পাইছা ঠিক আছে এতিয়া প্ৰশ্নটো হ পলাশৰ হাতত 18 টকা আছিল
ইয়াৰে 12 টকাৰে তেওঁ এখন কিতাপ কিনিলে পলাশৰ হাতত এতিয়া কিমান টকা আছে হা কিমান টকা আছে আছিল কিমান 18 টকা কিতাপ কিনিলে কিমান টকাৰে 12 টকাৰে পলাশৰ হাতত এইটো চোৱা আমি বহিত পাতি লিখিব লাগিব পলাশৰ হাতত আছিল 18 টকা আৰু কিতাপ কিনিলে তেওঁ কিতাপ কিনিলে কেই টকাৰে কিতাপ কিনিলে 12 টকাৰে কিতাপ কিনিলে 12 টকাৰে কিতাপ কিনিলে তাৰ মানে হাতত টকা কমি গ'ল গতিকে কি হ'ব এটো বিয়োগ হৈ যাব বিয়োগ হ'ব ঠিক আছে 18 পৰা 12 বিয়োগ কৰিলে যিমান হয় হেইটোই হ'ব উত্তৰ মানে হাতত থাকিল কিমান এতিয়া হাতত থাকিল কিমান টকা 18 টকাৰ পৰা 12 টকা বাদ দিয়া 18 টা 8 টানো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 তে 12 টা 8 কাটি দিয়া 1 2 3 4 5 6 7 8 9 10 11 12 এইকেইটা কাটি দিয়া ঠিক আছে এতিয়া বাছি থাকিল কেইটা 1 2 3 4 5 6 হ'ব 6 টকা তাৰ মানে হাতত এতিয়া আছে কিমান টকা 6 টকা আশা কৰো তোমালোক নিশ্চয় বুজি পাইছা বিয়োগ কেনেদৰে কৰিব লাগে আমি ইতিমধ্যে প্ৰথম শ্ৰেণীৰ নতুন গণিতৰ পাঠ 7ৰ বিয়োগ অংকটো শিকিলো তোমালোকৰ যদি ভাল লাগে আৰু যদি এই বিষয়ে এইটো গণিতত আৰু ভিডিও তোমালোক বিচাৰা তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে ইয়াৰ পিছৰ ভিডিওটো সোনকালে আহে আৰু সময়মতে তোমালোক চাব পাৰা ঠিক আছে ধন্যবাদ